নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বিষয়টো আপোনাৰ সন্তানৰ শিক্ষা দীক্ষাৰ লগত জড়িত গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায় বন্ধুসকল বহুতো মাক দেউতাকে এটা কথা খুব কমপ্লেইন কৰে যে তেওঁলোকে ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে বহুতো সা সুবিধা দিয়ে কি তেওঁলোকে পঢ়িবলৈ মন নকৰে বা পঢ়িলে কথাবিলাক মনত নৰয় বন্ধুসকল এইটো সমস্যাৰ কাৰণে প্ৰায় বহুতো মাক বাপেক ৰাতি ভালকৈ শুবও নোৱাৰে চিন্তাতে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী ভালকৈ নপঢ়ে ভৱিষ্যতে তেওঁলোকৰ কি হ'ব এই কথা চিন্তা কৰোঁতে কৰোঁতে তেওঁলোক বহুতৰে ডিপ্ৰেশ্যনত পৰি যায়গৈ বন্ধুসকল পঢ়াত মন নবহাৰ বিভিন্ন কাৰণ থাকিব পাৰে অকল যে এটা কাৰণেই কাৰোবাৰ পঢ়াত মন নবহে তেনেকুৱা নহয় ইয়াৰ বিভিন্ন কাৰণে এনে অৱস্থা হ'ব পাৰে হয়তো কাৰোবাৰ যদি কুণ্ডলীত পঞ্চম স্থান অৰ্থাৎ লগ্নৰ পৰা পঞ্চম স্থান যাক শিক্ষাস্থান বুলি কোৱা হয় সেই স্থানত যদি বেয়া গ্ৰহৰ অৱস্থিতি থাকে বেয়া গ্ৰহৰ দৃষ্টি থাকে তেতিয়াও সেই ব্যক্তিজনৰ অৰ্থাৎ যিজন আপোনাৰ সতি সন্ততি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বাধা আহিব পাৰে বা তেওঁলোকৰ পঢ়াত অমনোযোগী হ'ব পাৰে বা কেতিয়াবা আপোনাৰ সন্তানে পঢ়ি থকা ঠাইখন বা জেগাখন যদি বাস্তু অনুসৰি সঠিক দিশত নাথাকে তেতিয়াও কিন্তু পঢ়াত মনোযোগ নবহে বাস্তু অনুসৰি কোৱা হৈছে যে সদায় উত্তৰ পূব দিশত বহি অৰ্থাৎ ঘৰখনৰ উত্তৰ পূব কৰ্ণাৰত বহি পূব দিশলৈ বা উত্তৰ দিশলৈ মুখ কৰি যদি পঢ়া শুনা কৰা হয় তেন্তে সেই ব্যক্তিজনৰ ওপৰত গুৰু গ্ৰহৰ কৃপা দৃষ্টি লাভ হয় বুধ গ্ৰহৰ বুদ্ধিও লাভ হয় আৰু সূৰ্যৰ নিচিনা তেওঁলোকৰ সাকসেস লাভ হয় জীৱনত এটা কথাটো কেনেকুৱা ধৰণৰ বন্ধুসকল মই বুজাই দিছো যে উত্তৰ পূব কোণটো অৰ্থাৎ আমাৰ ঘৰৰ নৰ্থ ইষ্ট যেটো কৰ্নাৰ তাক কোৱা হৈছে মেন্টেল ক্লিয়াৰিটি দিশ আৰু সেই দিশৰ অধিপতি গ্ৰহ হৈছে গুৰু বৃহস্পতি যি আমাৰ শিক্ষা দীক্ষা লগতে জ্ঞান প্ৰদান কৰে যদি আমি সেই স্থানত বহি পূব দিশলৈ মুখ কৰি পঢ়ো পূব দিশৰ অধিপতি গ্ৰহ কোন হৈছে সূৰ্য গতিকে আমাক তেওঁ সাকসেস প্ৰদান কৰিব আৰু যদি উত্তৰ দিশলৈ মুখ কৰিব অৰ্থাৎ উত্তৰ দিশৰ অধিপতি গ্ৰহ কোন হৈছে বুধ যি আমাৰ বুদ্ধি প্ৰদান কৰে জীৱনলৈ সুবিধা প্ৰদান কৰে যদি কোনোবাই এক্সাম সাকসেসৰ কাৰণে বিশেষকৈ যিবিলাক একাডেমিক এক্সাম আছে ধৰি লওক হাই সেকেন্ডাৰী হওক মেট্ৰিক হওক এইবিলাকত সাকসেস পাব খোজে তেন্তে তেওঁলোকে সদায় উত্তৰ পূব দিশত বহি পূব দিশলৈ মুখ কৰি পঢ়িব লাগে বন্ধুসকল সেই কাৰণে আপোনালোকে সন্তানৰ পঢ়া স্থানটো আপোনালোকে চোৱাটো জৰুৰী আৰু যদি উত্তৰ পূবত নোৱাৰে পূব দিশলৈ টেবুলখন ৰাখি ঘৰৰ পূব দিশলৈ টেবুলখন ৰাখি পূব দিশলৈ মুখ কৰি বহাব পাৰে বা যদি তাতো অসুবিধা হয় তেতিয়া তেওঁলোকৰ উত্তৰমুখী কৰি আপোনাৰ ঘৰৰ উত্তৰ ফালে যেটো ৰুম আছে সেই ৰুমত উত্তৰমুখী কৰি পঢ়িবলৈ দিব পাৰে আৰু কেইটামান কথা আপোনালোকে মনত ৰাখিব লাগে যে পঢ়া টেবুলৰ সন্মুখত সদায় মা সৰস্বতী এখন ফটো ৰাখিব লাগে আৰু যিমান পাৰে নিজৰ পঢ়া টেবুলখন পৰিপাটিকৈ ৰাখিবলৈ যত্ন কৰিব লাগে আৰু বহুতো ল'ৰা ছোৱালীয়ে কি কৰে টেবুলত পঢ়া শুনা নকৰে তেওঁলোকে বিছনাত পৰি পঢ়া শুনা কৰে যেটো কাৰণ তেওঁলোকৰ পঢ়াবিলাক মনত নৰয় সদায় মেৰুদণ্ড সিধা কৰি যদি যিজন ব্যক্তি পঢ়িব তেওঁহে মস্তিষ্কত যিখিনি বস্তু আমি পঢ়ো স্মৃতি শক্তি তেওঁ শক্তিশালী হ'ব প্ৰখৰ হ'ব বিছনাত পৰি পঢ়াটো একেবাৰে বেয়া অভ্যাস গতিকে যিমান পাৰে আপোনালোকে দুটা কথা মনত ৰখা উচিত যে পঢ়া স্থানটো আৰু তেওঁলোকৰ পঢ়াৰ পৰিৱেশটো হেতু আপোনালোকে নিজৰ ঘৰত গঢ়ি দিব লাগিব তেওঁলোকক আপোনালোকৰ এইটো দায়িত্ব যে তেওঁলোকক এটা পঢ়াৰ পৰিৱেশ গঢ়ি দিয়া লগতে তেওঁলোকক সঠিক দিশত পঢ়িবলৈ দিয়া সঠিক দিশত নপঢ়াৰ কাৰণেও বহুতৰে পঢ়াত মন নবহে কিন্তু বন্ধুসকল এতিয়া কথা হ'ল গ্ৰহ দোষৰ কাৰণে হোক বা বাস্তু দোষৰ কাৰণে হোক যদি সন্তানৰ পঢ়া শুনাত মন নবহে তেতিয়া আমি কি উপায় কৰিব পাৰোঁ
প্ৰথম কথা হ'ল মই আগতেও আপোনালোকক জনাইছিলোঁ যে আমি পঢ়া টেবুলৰ সন্মুখত এডুকেশ্যন টাৱাৰ ৰাখিব পাৰোঁ। মা সৰস্বতী এখন ফটো ৰাখিবই লাগে আমি সদায়। পঢ়া টেবুলত বহি কেতিয়াও চাহ হওক বা ভাত হওক এইবিলাক কোনো ধৰণৰ খোৱা বস্তু তেওঁলোকে গ্ৰহণ কৰিব নালাগে। বন্ধুসকল, এতিয়া কথা হ'ল আজি মই আপোনালোকৰ লগত কেইটামান এনেকুৱা এঞ্জেল নাম্বাৰ শ্বেয়াৰ কৰিম যিকেইটা এঞ্জেল নাম্বাৰ সহায়ত আপোনালোকৰ সন্তানৰ যদি পঢ়াত মনোযোগ একেবাৰে নাই, পঢ়িবলৈ একেবাৰে মন নকৰে বা পঢ়িলেও যদি মনত নাথাকে, তেতিয়া আপোনালোকে এই এঞ্জেল নাম্বাৰকেইটা প্ৰয়োগ কৰি ইয়াৰ পৰা বহুতো ভাল ফল আপোনালোকে লাভ কৰিব পাৰে। বন্ধুসকল, এঞ্জেল নাম্বাৰ সম্পৰ্কে মই আগতেও কৈছিলোঁ। এঞ্জেল নাম্বাৰ বিভিন্ন প্ৰয়োগ আছে। এঞ্জেল নাম্বাৰ আমি মনে মনে জপ কৰিব পাৰোঁ। কাগজত লিখি আমি নিজৰ মানিবেগত ৰাখি ল'ব পাৰোঁ, বা আমি কাগজত লিখি গাৰুৰ তলত ৰাখি দিব পাৰোঁ সন্তানৰ, বা সন্তানে যিটো পানীৰ বটলত পানী খায় সেই পানী বটলৰ ওপৰত আমি সেই নাম্বাৰকেইটা লিখি দিব পাৰোঁ। এঞ্জেল নাম্বাৰকেইটা কাগজত লিখি চিপকাই দিব পাৰোঁ, বা আমি এনেকৈ লিখি দিব পাৰোঁ, বা আমি পঢ়া টেবুলৰ সন্মুখত কাগজত লিখি এনেকৈ সংখ্যাকেইটা লগাই ৰাখিবও পাৰোঁ। তাৰোপৰি আমি সন্তানৰ শৰীৰৰ বাওঁফালে অৰ্থাৎ বাওঁ হাততে হওক, তলুৱাতে হওক, বাহুতে হওক আমি সংখ্যাকেইটা লিখিব পাৰোঁ। এনে কৰিলে সেই সংখ্যাৰ যি পজিটিভ এনাৰ্জি আপোনাৰ সন্তানে লাভ কৰে। তাৰোপৰি আমি কি কৰিব পাৰোঁ সেই বিষয়ে মই আলোচনা কৰি আছোঁ। এতিয়া প্ৰথমে আমি জানি লওঁ এঞ্জেল নাম্বাৰ সম্পৰ্কে। বন্ধুসকল, এতিয়া প্ৰথম প্ৰব্লেমটো হৈছে সন্তানৰ পঢ়াত মন নবহে। সেই পঢ়াত মন নবহাৰ সমস্যাটো দূৰ কৰিবৰ কাৰণে আমি কোনটো এঞ্জেল নাম্বাৰ ইউজ কৰিব পাৰোঁ বন্ধুসকল? সেই এঞ্জেল নাম্বাৰটো হৈছে, আপোনালোকে লিখি লওক, নোট ডাউন কৰি লওক, মই স্ক্ৰীণত লিখি দিছোঁ 3691834669 নম্বৰটো আপোনালোকে লিখি লওক। এই নম্বৰটো আপোনালোকে যি সকল ল'ৰা ছোৱালী পঢ়াত মনোযোগ নাই, একেবাৰে তেওঁলোকে পঢ়িবলৈ বহি অন্যমনস্ক হৈ যায়, তেনে সন্তানক ক্ষেত্ৰত আপোনালোকে এই এঞ্জেল নাম্বাৰটো প্ৰয়োগ কৰিব পাৰে। আৰু কেনেকৈ প্ৰয়োগ কৰিব লাগে মই ক'লোৱেই। আমি কাগজত লিখি পঢ়া টেবুলৰ সন্মুখত লগাবও পাৰোঁ, তেওঁলোকৰ পানী বটলত লিখিব পাৰোঁ, তেওঁলোকৰ বাওঁ অংগত আমি লিখিব পাৰোঁ সংখ্যাটো, বা সংখ্যাটো লিখি আমি তেওঁৰ গাৰুৰ তলত ৰাখি দিব পাৰোঁ। এইদৰে বিভিন্ন ধৰণৰ এঞ্জেল নাম্বাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ এক্সামত ছাকচেছ লাভ কৰিবৰ কাৰণে। ধৰক আপুনি ভালকৈ পঢ়িছে, কিন্তু আপুনি বহুত এক্সপেক্টেশ্যন আছে আপোনাৰ, সেইটো এক্সপেক্টেশ্যন আপুনি লাভ কৰিবৰ কাৰণে কোনটো এঞ্জেল নাম্বাৰ ইউজ কৰিব পাৰে বন্ধুসকল? তাৰ কাৰণে আপোনালোকে এইটো এঞ্জেল নাম্বাৰ 2190 এই এঞ্জেল নাম্বাৰটো ইউজ কৰিব পাৰে এক্সামত আপুনি ভবা মতে ছাকচেছ লাভ কৰিবৰ কাৰণে। বন্ধুসকল, তাৰোপৰি একাডেমিক ছাকচেছৰ কাৰণে আমি আৰু এটা এঞ্জেল নাম্বাৰ ইউজ কৰিব পাৰোঁ। সেই এঞ্জেল নাম্বাৰটো হৈছে বন্ধুসকল 846295854519। বন্ধুসকল, সংখ্যাকেইটাৰ মাজত অলপ অলপ গেপ এৰিব আপোনালোকে। যিদৰে মই লিখি দিছোঁ সেইদৰে আপোনালোকে ব্যৱহাৰ কৰিব, নিশ্চয় আপোনালোকে ইয়াৰ পৰা সুফল লাভ কৰিব। বন্ধুসকল, তাৰোপৰি যদি আপোনাৰ সন্তানে পঢ়া টেবুলত বহি বহুত চেষ্টা কৰে মনোযোগ দি পঢ়িবলৈ, কিন্তু তেওঁলোকৰ ফ'কাছটো ইফাল সিফাল হৈ যায়, অৰ্থাৎ মনোযোগটো স্থিৰ কৰিব নোৱাৰে মনটো, তেনেস্থলত আপোনালোকে এইটো এঞ্জেল নাম্বাৰ ইউজ কৰিব পাৰে। সেই এঞ্জেল নাম্বাৰটো হৈছে বন্ধুসকল 4588623। সেই এঞ্জেল নাম্বাৰটো যাৰ পঢ়াত ফ'কাছ অৰ্থাৎ ফ'কাছটো দিব নাজানে বা নিব নোৱাৰে বা দিয়াত অসুবিধা হয়, তেনে ব্যক্তিয়ে বা তেনে ষ্টুডেণ্টে এই নম্বৰটো ইউজ কৰিব পাৰে, এইটো এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া কথা হ'ল, বহুতে কম্পিটিটিভ এক্সাম দিয়ে, অৰ্থাৎ বিভিন্ন ধৰণৰ যি কম্পিটিটিভ এক্সাম চলি আছে তেনেধৰণৰ এক্সাম দিয়ে, তাত ছাকচেছ পাবৰ কাৰণে আমি কোনটো এঞ্জেল নাম্বাৰ ইউজ কৰিব পাৰোঁ বন্ধুসকল? কম্পিটিটিভ এক্সামত ছাকচেছ লাভ কৰিবৰ কাৰণে আমিতো বহুত পঢ়িব লগা হয়, বহুত কষ্ট কৰিব লগা হয়। তাৰ লগতে আমি এই ইউনিভাৰ্চৰ পজিটিভ এনাৰ্জিৰ ছাপৰ্টটো লাভ কৰিবৰ কাৰণে আমি এইটো এঞ্জেল নাম্বাৰ ইউজ কৰিব পাৰোঁ। এইটো এঞ্জেল নাম্বাৰ হৈছে বন্ধুসকল 30173802। বন্ধুসকল, নম্বৰটো আকৌ এবাৰ শুনি লওক 30173802। এই নাম্বাৰটো আমি কম্পিটিটিভ এক্সামত ছাকচেছ লাভৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। বন্ধুসকল, এই এঞ্জেল নাম্বাৰখিনি যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰোঁ, কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে আপোনালোকে আপোনাৰ সন্তানৰ বাওঁ হাত অৰ্থাৎ বাওঁ হাততো লিখিব পাৰে, বাহুতো লিখিব পাৰে, বাওঁ অংগত এই সংখ্যাটো সদায় লিখিব লাগে, যিটো এঞ্জেল নাম্বাৰ আপোনাৰ প্ৰয়োজন হয় সদায় লিখিব লাগে, আৰু লেখাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে ইয়াৰ। দ্বিতীয়তে আপুনি তেওঁ পানী খোৱা বটলটোত যদি সংখ্যাটো লিখি সেই বটলে তেওঁলোকক পানী খাবলৈ দিয়ে, সেই নম্বৰ এনাৰ্জিৰ পাৱাৰটো তেওঁলোকে লাভ কৰে। তাৰোপৰি
আপোনালোকে সেই সংখ্যাটো যদি ভালকৈ লিখি লৈ পেলাই তেওঁলোকৰ গাৰুৰ তলত ৰাখি দিয়ে, অৰ্থাৎ তেওঁ শুৱা গাৰুৰ তলত ৰাখি দিয়ে, তেতিয়াও সেই নম্বৰ এনাৰ্জিত তেওঁ লাভ কৰে। যদি তেওঁ পঢ়া টেবুলৰ সন্মুখত কাগজত এই সংখ্যাটো লিখি লগাই ৰাখে, তেতিয়াও সেই সংখ্যাৰ সেই এঞ্জেল নাম্বাৰৰ পাৱাৰটো বা পজিটিভ এনাৰ্জিটো আপোনাৰ সন্তানে লাভ কৰে। এনেকৈ বিভিন্ন ধৰণে আমি এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰোঁ। বা মনে মনে যদি আমি এই এঞ্জেল নাম্বাৰটো চান্টিং কৰোঁ, অৰ্থাৎ মন্ত্ৰৰ নিচিনাকৈ আওৰাই থাকোঁ, তেতিয়াও এই এঞ্জেল নাম্বাৰৰ পজিটিভ এনাৰ্জি আমি লাভ কৰোঁ। বন্ধুসকল, তাৰোপৰি সন্তানৰ শিক্ষাত যদি গ্ৰহ দোষৰ কাৰণে কিবা সমস্যা হয়, ধৰি লওক আপোনাৰ সন্তানে সঠিক দিশতে বহি পঢ়ি আছে, উত্তৰ পূব দিশত বা পূব দিশত বা উত্তৰ দিশত পঢ়ি আছে, উত্তৰ বা পূব দিশলৈ মুখ কৰি, তথাপি তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যা আহিছে, বাধা আহিছে, তেতিয়া আমি এক প্ৰকাৰ তান্ত্ৰিক প্ৰয়োগ কৰিব পাৰোঁ। সেই তান্ত্ৰিক প্ৰয়োগটো হৈছে সৰস্বতীৰ কবচ, অৰ্থাৎ মা সৰস্বতী হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। গতিকে যদি আমি তান্ত্ৰিক প্ৰয়োগ হিচাপে কৰিবলৈ যাওঁ, তেন্তে পঢ়াত মনোযোগ বৃদ্ধিৰ কাৰণে আমি ষ্টুডেণ্টসকলক, যিসকলৰ পঢ়াত মনোযোগ বৃদ্ধিৰ কাৰণে আমি মা সৰস্বতী কবচো আমি প্ৰদান কৰিব পাৰোঁ। এই কবচে কি কৰে, আমাৰ যিখিনি জ্ঞান বুদ্ধি সেইখিনি বৃদ্ধি কৰাত সহায় কৰে, আমাৰ মনত ফ'কাছ ৰাখিবৰ কাৰণে আমাক সহায় কৰে, আমাৰ বডিত এটা এনাৰ্জি প্ৰদান কৰে যে আমি মনোযোগ সহকাৰে যাতে পঢ়িব পাৰোঁ, আমাৰ মন যাতে বিচলিত নহয়, সেই শক্তি এই সৰস্বতী কবচে প্ৰদান কৰে। এইদৰে আমি পঢ়াৰ ক্ষেত্ৰত দিশটো নিৰ্ণয় কৰাৰ লগতে কোন দিশত পঢ়ি আছে সেইটো চোৱাটোৰ লগতে পঢ়াৰ পৰিৱেশটো, দ্বিতীয়তে আপোনাৰ সন্তানৰ সংগ, যিবিলাক বন্ধু আছে, বন্ধুবৰ্গৰ কথাৰ ওপৰতো নজৰ ৰাখিব লাগে। তেওঁলোকৰ কুণ্ডলী বা তেওঁলোকৰ কুষ্ঠিৰ পঞ্চম স্থান, অৰ্থাৎ শিক্ষা স্থানটোত কেনেধৰণৰ প্ৰভাৱ আছে বা তেওঁলোকৰ পঢ়া শুনাত কেনেধৰণৰ হ'ব, বা বিদ্যাস্থানত বা শিক্ষাস্থানত কি বাধা আছে নেকি, সেইখিনি দূৰ কৰাৰ ব্যৱস্থাও কৰি ল'ব লাগে। কাৰণ সকলো ব্যক্তি বা সকলো সন্তান পঢ়া শুনাৰ ক্ষেত্ৰত সমান হ'ব নোৱাৰে, প্ৰত্যেকৰে কিছুমান স্পেচিয়েলিটি থাকে। কোনোবাই ধৰক মেথছ কৰি ভাল পায়, কোনোবাই আৰ্ট কৰি ভাল পায়, কোনোবাই খেলি ধূলি ভাল পায়, বা কোনোবাই টেকনিকেল এডুকেশ্যন ভাল পায়। তেওঁলোকক যিটো বস্তুৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট থাকে, সেই ভাল পোৱা বস্তুটোৰ প্ৰতি তেওঁলোকক সদায় ইনকাৰেজ কৰিব লাগে। টেকনিকেল এডুকেশ্যন হওক, আৰ্টছ হওক, কমাৰ্চ হওক, কোনো কথা নাই, তেওঁলোকক পঢ়িবলৈ দিব লাগে, অৰ্থাৎ তেওঁলোকে যিটো ভাল পায়। কাৰণ প্ৰত্যেকজন ব্যক্তি এইটো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, সম্ভৱ নহয়। গতিকে তেওঁলোকৰ মনে বিচৰা ছাবজেক্টটো, বিষয়টো তেওঁলোকক পঢ়িবলৈ দিয়া উচিত, যাতে তেওঁলোকে মনে বিচৰা ধৰণে তাত ছাকচেছ লাভ কৰিব পাৰে। এইখিনি কথা আপোনালোকক এডিশ্যনেলি মই ক'লোঁ। এইখিনি কথা এডিশ্যনেলি মই এইটো কাৰণে ক'লোঁ যে বহুতে নিজৰ সন্তানৰ ওপৰত বহুত ধৰণে ফ'ৰ্চ কৰি থাকে যে তোমালোকে আমুকটো হ'বই লাগিব, ইঞ্জিনিয়াৰ হ'বই লাগিব, ডক্টৰ হ'বই লাগিব। কিন্তু প্ৰত্যেকজন ব্যক্তিৰ সেইটো এবিলিটি নাথাকে, আৰু চবেইতো সমানে পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবও নোৱাৰে। প্ৰত্যেকৰ কিছুমান স্পেচিয়েলিটি আছে, সেই স্পেচিয়েলিটি অনুসৰি তেওঁলোকে যি ভাল পায় তাকে কৰিবলৈ তেওঁলোককো দিব লাগে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে, যদি কাৰোবাৰ সন্তানে পঢ়া শুনাৰ প্ৰতি একেবাৰে মনোযোগ নিদিয়ে, তেন্তে আমি কি কি প্ৰয়োগ কৰিব পাৰোঁ, এঞ্জেল নামৰ পৰা আদি কৰি, বাস্তু দিশৰ পৰা আদি কৰি, তান্ত্ৰিক উপায়ৰ পৰা আদি কৰি সকলোখিনি মই আজি আপোনালোকক ক'লোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।